হয় নমস্কাৰ। ইতিমধ্যে বাহাৰুল বায়ে সবখিনি কথা কৈয়ে গৈছে, আপোনালোকে গম পাইছে সবখিনি। বাহাৰুল বায়ে যিহেতু তেখেতৰ ৱাৰ্ডৰ সমস্যাটো আমাক সব সদস্যসকলক জনাইছে। আমি এটা থুলমূলীয়া আলোচনা কৰি বিশেষকৈ স্কুলীয়া ল'ৰা ছোৱালীবিলাকৰ মানে প্ৰব্লেম বেছি হৈ আছে, স্কুলত অহা যোৱা কৰিব মানে অসুবিধা হৈ আছে। ৰাইজৰতো আছেই, সেইটোতো বেলেগেই কথা, কিন্তু সৰু সৰু ল'ৰা ছোৱালীৰ বেছি অসুবিধা হৈছে, যেনে শিক্ষক শিক্ষয়িত্ৰীসকলৰ। যিহেতু এইটো ৰাস্তাত এটা দুটা স্কুল আছে, ল'ৰা ছোৱালীবিলাক অসুবিধা হৈ আছে। সেইটো কাৰণে চবেই মিলি পেলাই আমি এটা মানে যিহেতু আমাৰ বডি এতিয়ালৈকে হোৱা নাই, আমাক চৰকাৰে কোনো কাম দিয়া নাই পঞ্চায়তত এতিয়ালৈকে, কিন্তু আমি নিজে মানে এইবিলাক মানে অলপ আলোচনা কৰি চবেই মিলি পেলাই যাতে স্কুলৰ মানে বানপানীৰ পিছত আৰু বৰষুণৰ পিছত ছিজনত যাতে এই কামখিনি আমি কৰিব পাৰোঁ চৰকাৰৰ পঞ্চায়তৰ থ্ৰুত। এতিয়া খালি জাষ্ট এটা সাঁকো আমি মানে নিৰ্মাণ কৰিছে, নিজে কিবা এটা অনুদান দি পেলাই চবেই মিলি পেলাই। ৰাইজেও ইয়াত মানে এইটো বনোৱাত বহুত সহায় কৰিছে, এই বাহাৰুল বাৰ লগত বা আমাৰ লগত বহুত সহযোগ কৰিছে। সেইটো কাৰণে ৰাইজক চবকে মই থেংক ইউ জনাইছোঁ যে আগলৈকে আমাৰ লগত এনেকৈ থাকে। বহুত দিনৰ এটা অভাৱ আজি প্ৰথমতেই বছৰৰ প্ৰথমটোতে পূৰণ কৰিলে, কি ক'ব? মানে ভাল লাগিছে যে মই ৰাইজে মোক যিটো আপোনাৰ প্ৰতিনিধি বনাই দিছে, যদিও মই এতিয়ালৈকে চাৰ্টিফিকেটো পোৱা নাই বা আমাৰ বডিও বহা নাই, তথাপি মানে হোৱাৰ পিছত এটা কাম যিয়ে হওক, আমাৰ পাৰ্চনেল পইচা দি পেলাই হওক বা যেনেকৈ হওক, আমি এইখিনি অভাৱটো পূৰণ কৰাৰ কাৰণে এটা যিটো চেষ্টা কৰিছোঁ। কথা হ'ল আমাৰ ইলেকশ্যন যোৱাৰ লগে লগে আপোনাৰ বৰষুণ অলপ বেছিকৈ হোৱাৰ পিছত এই ইয়াতে যিটো কালভাৰ্ট যিটো বনোৱা মানে আমি তলৰ যিটো ঢালাই কৰিছিলোঁ, কিন্তু বাকী কামখিনি কৰিব পৰা নাই পানী বেছি হৈ যোৱাৰ কাৰণে। এতিয়া পানী বেছি হৈ যোৱাৰ কাৰণে এতিয়া এইফালে আপোনাৰ এই কামো নহয়, তাৰপিছত মানুহ অহা যোৱাত অসুবিধা হয়, কাপোৰ ভিজাই যাব লাগে, অহা যোৱা কৰিব লাগে। সেইকাৰণে তাৰপিছত কি কৰোঁ, ব্যৱস্থা এটা হ'ল। তাৰপিছত আমি আমাৰ মানে এই বাইদেউৰ লগত আলোচনা কৰিলোঁ, কৰি পেলাই দুয়োজনে কৰি আলোচনা কৰি তাৰপিছত ইয়াতে ৰাইজৰ মানে এইবাৰ সাময়িকভাৱে এটা সকাহ দিয়াৰ কাৰণে আলোচনা আমাৰ মানে অহা যোৱা কৰাৰ কাৰণে এই ইয়াতে আপুনি জানে ইয়াতে স্কুল এটা আছে, স্কুলৰ ল'ৰা ছোৱালীবিলাক অহা যোৱা, শিক্ষক শিক্ষয়িত্ৰীবিলাক সকল অহা যোৱা কৰাত অসুবিধা। তাৰপিছত ইয়াত মহিলাসকলেও অহা যোৱা কৰা, হয়তো পুৰুষসকলে কাপোৰ চাপোৰ ভিজাই যেনেকৈ হ'লেও মানে বেছি দৰকাৰ হ'লে যাব পাৰে, এনেকুৱা এটা পৰিস্থিতি হৈ গ'ল। যেতিয়া লগে লগে আমি দুজনে আলোচনা কৰি তাৰপিছত আমাৰ মানে নিজৰ চৰকাৰী কোনো পইচা নহয়, আমি এনেই দি পেলাই মানে এই সাঁকোখন বনাই দিছোঁ, যাতে এইবাৰ যাতে ৰাইজে অহা যোৱা কৰিব পাৰে। তাৰপিছত বাৰিষাৰ পিছত আমি সেই কালভাৰ্টৰ কামখিনি অলৰেডিতো আপোনালোকে জানেই, বহুবাৰ কোৱা হৈছে, অলৰেডি চব হৈ গৈছে। এতিয়া খালি মানে এই যিটো আপোনাৰ অফিচৰ যিটো এই নিৰ্বাচনী আচৰণ বিধিৰ কাৰণে আপোনাৰ এই টকা আমি উইথড্ৰ কৰিব পৰা নাছিলোঁ। এতিয়া আমি টকা উইথড্ৰ কৰিম, কৰি পেলাই মানে পৰৱৰ্তী কাম কৰিবলৈ চেষ্টা কৰিম। আৰু কি ক'ব ৰাইজক? ৰাইজক কম মানে কি, ৰাইজে আজি মোক সকলোৱে এটা আশা কৰি পেলাই এইখন গাঁৱৰ প্ৰতিনিধি তেওঁলোকে বনাইছে, আৰু মই তেওঁলোকৰ দুখ দুৰ্দশা যিকোনো সমস্যাত যাতে মই থাকিব পাৰোঁ, সেইটো কাৰণে মই কথা দিছিলোঁ ৰাইজৰ লগত যে মই থাকিবলৈ চেষ্টা কৰিম। আৰু সেই কথাটোৱে মই প্ৰথমতে অনুভৱ কৰিছোঁ এই নদীত যেতিয়া পানী আহি গ'ল, পানী অহাৰ লগে লগে মই যদিও এইখিনিত আহি পোৱা নাই, মই শুনি পেলাই তাৰপাছত মই অনুভৱ কৰিব পাৰিছোঁ যে এইখিনিত ৰাইজৰ এটা সমস্যা হৈ আছে। তাৰপিছত মই এইখিনি সমাধান কৰিবলৈ চেষ্টা কৰিছোঁ বাইদেউক লগত লৈ পেলাই। গতিকে পৰৱৰ্তী সময়তো যিকোনো সমস্যাত মানে তেওঁলোকৰ যিকোনো সমস্যা মোৰ লগত শ্বেয়াৰ কৰক, ময়ো সকলো সময়তে তেওঁলোকৰ লগত থাকিবলৈ চেষ্টা কৰিম। আৰু সকলো ৰাইজে যাতে মোৰ এই 5 বছৰ কাৰ্যকালত মই যাতে তেওঁলোকৰ সমস্যাত সকলো সময়তে থাকিব পাৰোঁ, আৰু তেওঁলোকেও যাতে মোৰ সকলো কামতে সহায় সহযোগিতা কৰে, এইখিনি ৰাইজৰ ওচৰত মোৰ মানে অনুৰোধ। আসসালামু আলাইকুম। এইখন আমাৰ 3 নং কছাৰী বেজিটোবৰ উত্তৰ চুবাত এটা স্কুল আছে, এটা মছজিদ আছে, আৰু আমাৰ ৰাইজ আছোঁ ইয়াতে। থকাৰ পিছত ইমান অসুবিধা হয়, পানী হয়, ল'ৰা ছোৱালী স্কুলত অহা যোৱা কৰিব নোৱাৰে। এতিয়া ধৰক বাহাৰুল মেম্বাৰে আৰু আমাৰ বাইদেউ দুইটা মিলাই পেলাই আমাক বাঁহৰ সাঁকো এটা দিলে, এইটো গৌৰৱৰ কথা। সিহঁতে এতিয়াও বডি বহাই নাই, দেৰি আছে।
আজি ইমান দিন হ'ল আমি মেম্বাৰ কেইটাই বনালোঁ, এটাও কিন্তু কৰিব সমস্যাটো সমাধান কৰিব নোৱাৰিলে। সিহঁতে এতিয়া বডি বহা নাই, নবহি পেলাই আমাৰ এইখন বস্তু সমাধান কৰি দিছে। তাত আমি ধন্যবাদ দিছোঁ, গৌৰৱৰ কথা। যাতে এই 5 বছৰত আমাৰ লগত মিলি জুলি সিহঁতে থাকিব পাৰে, আমিও যে থাকিব পাৰোঁ, এইটোৱেই মোৰ শেষ।